পঞ্চায়ত চলিছে নিৰ্বাচনী প্ৰচাৰ। কাওডাঙ্গা ৰাজাহলীৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ছাবিনুৰ বেগমৰ নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে কংগ্ৰেছৰ মুখপাত্ৰ জেহেৰুল ইছলাম বাদশ্বাহ। সবিশেষ মন্তব্য শুনাই লৈছো। দলগাঁও সমষ্টি দৰঙত এইকেইদিন ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ আৰু এই নিৰ্বাচনী প্ৰচাৰৰ মাজত যিটো পালছ দেখিছোঁ ৰাইজৰ নিশ্চিতভাৱে খুব সুন্দৰ। আশা ৰাখিছোঁ যে এইবাৰ দলগাঁও তথা দৰং, বিশেষকৈ দলগাঁও ৰাইজে যথেষ্টখিনি সঁহাৰি আমাক দি আছে আৰু ভৱিষ্যতেও দিব। আৰু এই সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি এই কথাটো ক'ব পাৰি যে এইবাৰ দলগাঁও সমষ্টিত কংগ্ৰেছ দলে প্ৰায় গোটেই সংখ্যক আসন দখল কৰিবৰ কাৰণে সক্ষম হ'ব। ভোটাৰ ৰাইজলৈ কি আহ্বান? ভোটাৰ ৰাইজলৈ আহ্বান এইটোৱেই যে ভোটাৰ ৰাইজে ইমান বছৰ ভোট দিয়ে আহিছে, তেওঁলোকে ভোট দিব জানেই আৰু আজিকালি মানুহ যথেষ্ট সচেতন হৈছে। প্ৰলোভনত যাব নালাগে। আজিৰ বৰ্তমান দেশ আৰু ৰাজ্যৰ যিটো পৰিস্থিতি, এই দেশ আৰু ৰাজ্যৰ পৰিস্থিতিৰ লগত যিয়ে মোকাবিলা কৰিব পাৰিব, যি দলে মোকাবিলা কৰিব পাৰিব, যি দলে দেশৰ গণতন্ত্ৰ, দেশৰ সংবিধানক ৰক্ষা কৰিব পাৰিব, যি দলে হিন্দু, মুছলমান, শিখ, ইছাই সকলোকে সমানভাৱে লৈ চলিব পাৰিব, যি দলে দেশৰ সংসদতে হওক বা অসমৰ বিধানসভাতেই হওক সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিক লগত লৈ পেলাই সকলো ৰাজ্য আৰু দেশৰ উন্নয়নৰ কথা ক'ব আৰু সকলোৰে হৈ কাম কৰিব, উন্নয়ন কৰিব, তেনেকুৱা দল কংগ্ৰেছ দলক ভোট দিয়াৰ কাৰণে আহ্বান জনাম। আজি দেখিবলৈ পোৱা গৈছে যে ঢিঙত সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিজেপিৰ গুণ্ডা বাহিনীয়ে মুখত ক'লা কাপোৰ বান্ধি ৰাতিৰ আন্ধাৰত কেতিয়াবা আহিব, কেতিয়াবা ক'লা কাপোৰ বান্ধি আহিব। এই বিজেপিৰ গুণ্ডাবোৰে বিজেপি চৰকাৰৰ উচুতনিত আমাৰ সাংসদ, আমাৰ বিধায়কসকলৰ গাড়ী ভাঙে, গুণ্ডাগিৰি কৰে। সেইকাৰণে কওঁ যে গণতন্ত্ৰ বিপদাপন্ন। সেইকাৰণেই কৈ আছোঁ দেশ আৰু জাতি বিপদত। কাৰণ এখন সুস্থিৰ গণতন্ত্ৰত যুক্তিৰ যুদ্ধহে চলে, কিন্তু বিজেপিয়ে লাঠিৰ যুদ্ধ চলে। কাৰণ তেওঁলোকৰ আদতেই আছে, লাঠি লৈ তেওঁলোকে প্ৰশিক্ষণেই লয়। এই যে RSSৰ শাখাবোৰত যে লাঠি লৈ প্ৰশিক্ষণ লয়, সেই একেখিনি বস্তু তেওঁলোকে শিষ্টাচাৰখিনি যদি ভালকৈ শিকে, যদি সৎ ব্যৱহাৰ কৰে, মই ভাবোঁ মানুহৰ মংগল হ'লহেঁতেন। কিন্তু তেওঁলোকে ব্যৱহাৰ কৰে ক'ত? যে সাংসদৰ গাড়ী ভাঙিব লাগিব, বিধায়কৰ গাড়ী ভাঙিব লাগিব, কাৰোবাক মাৰিব লাগিব, কাৰোবাক পিটিব লাগিব, কাৰোবাৰ বিৰুদ্ধে ঘৃণা বিয়পাব লাগিব, কাৰোবাক অত্যাচাৰ কৰিব লাগিব, কোনো ধৰ্ম বা বৰ্ণৰ বিৰুদ্ধে ঘৃণা বিয়পাব লাগিব, হিংসা বিয়পাব লাগিব। এনেকৈ এখন ভাৰতবৰ্ষৰ নিচিনা, ভাৰতবৰ্ষ এখন এনেকুৱা দেশ যিখন দেশত প্ৰায় 292টা ভাষা আছে, প্ৰায় 1599টা দোৱান আছে, 2500 জাতি আছে আৰু প্ৰায় 25,000 উপজাতি আছে। এনেকুৱা এখন বিচিত্ৰ দেশ, যিখন দেশত 292টা ভাষা, 1599টা উপভাষা, য'ত 2500 জাতি, য'ত 25,000 উপজাতি, তেনেকুৱা এখন বিচিত্ৰ দেশ। এই দেশখনৰ বৈশিষ্ট্যই হ'ল অনৈক্যৰ মাজত ঐক্য। সেইকাৰণে আমি কওঁ ভাৰতীয়সকলে যে অনৈক্যৰ মাজত ঐক্যই হ'ল ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য। পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছ দলে কিমান আশাবাদী? যিমানখিনি, এইবাৰ বিজেপি এটা সাংঘাতিক খেল খেলিছে। বিজেপিয়ে এবাৰ সাংঘাতিক খেল এটা খেলি গাঁও পঞ্চায়তৰ সভাপতিৰ পদটো তেওঁলোকে নিৰ্বাচনেই নাপাতিলে। মেম্বাৰৰ নিৰ্বাচন নিৰ্দলীয় কৰি দিলে আৰু বিজেপিয়ে ক'লে যাতে পঞ্চায়তত ভাল মানুহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, তাৰ কাৰণে হেনো চিম্বলটো নোহোৱা কৰিলে। অৰ্থাৎ জিলা পৰিষদ আৰু কাউন্সিলত প্ৰতিদ্বন্দ্বিতা কৰা মানুহখিনি ভাল মানুহ নহয় নেকি? যদি নিৰ্দলীয়খিনি প্ৰতিদ্বন্দ্বিতা কৰাটো আপুনি ভাল মানুহে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আপুনি চিম্বল নোহোৱা কৰি দিলে, জিলা পৰিষদ আৰু কাউন্সিলৰ প্ৰতিদ্বন্দ্বিতা কৰা মানুহখিনি তাৰমানে ভাল নহয়। আপুনি সেইটো বুজাব বিচাৰিছে নহয়?
আচল কথাটো সেইটো নহয়। আচল কথাটো হ'ল বিজেপিয়ে চৰকাৰী পইচা খৰচ কৰি নিজৰ সাংগঠনিক ভেটি বনোৱাৰ এটা ব্লুপ্ৰিণ্ট ৰচনা কৰিছে। সময় পালে মই এই কথাবোৰ আপোনালোকক বহলাই ক'ম। ৰাইজৰ যিবোৰ তাৰমানে সমস্যা আছে আৰু যিবোৰ তাৰমানে অসুবিধা আছে আমি দূৰ কৰিম আৰু ৰাইজৰ হকে কাম কৰিম আৰু ৰাইজৰ লগতে থাকিম সদায় আৰু ৰাইজৰ কাষত থাকিম সদায় আৰু সুখত দুখত মই সদায় কাষত থাকিম, ৰাইজৰ হকে কাম কৰি যাম। নিশ্চয় আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যিজন প্ৰাৰ্থী আছে ছাবিনুৰ বেগম, তেখেতে কাওডাঙ্গা ৰাজাহলী গাঁও পঞ্চায়তৰ পৰা নিশ্চিতভাৱে জয়ী হৈ ওলাই আহিব। তেখেতক আমি 100% আশা কৰি আছোঁ আৰু ইতিমধ্যে আমাৰ সম্পূৰ্ণ যুঁজা চলি আছে। অনাগত দিনত আমি আৰু ভালকৈ চেষ্টা কৰি তেখেতক 100% আমি জিকাই আনিবলৈ চেষ্টা কৰিম। হয়, মই প্ৰাৰ্থী আমাৰ ছাবিনুৰ বেগম, কাওডাঙ্গা ৰাজাহলী গাঁও পঞ্চায়তৰ যিটো আঞ্চলিক পঞ্চায়ত সদস্য প্ৰাৰ্থী ছাবিনুৰ বেগম, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা টিকেট প্ৰদান কৰিছে। তেখেতৰ মই নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ আৰু মই এইটো অনুভৱ কৰিছোঁ, মই কাওডাঙ্গা ৰাজাহলী ৰাইজৰ আৰু ভোটাৰসকলক এটাই আহ্বান জনাম যে আমাৰ ছাবিনুৰ বেগম এজন নিকা, তেওঁৰ কোনো আগত বা পিছত কোনো ধৰণৰ বদনাম বা তেনেকুৱা হেৰি নাই আৰু যিসকল তেওঁৰ বিৰুদ্ধে আজি পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰি আছে, এজন হয়তো নিৰ্দলীয় আছে, আচলতে তেওঁ নিৰ্দলীয় নহয়, তেওঁ বিজেপি মানুহ হয়। মই আমাৰ এই কাওডাঙ্গা ৰাজাহলীবাসীৰ ৰাইজক জনাই দিছোঁ, তাৰ হিষ্টৰীটো আপোনালোকে চেক কৰিব, বিগত দিনত কি কৰিছে আৰু কিমান দিনৰ পৰা তেওঁ আহি নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু যিজন AIDF দলৰ প্ৰাৰ্থী আছে আৰু AIDF দলে কি কৰিছে এইটো ৰাইজে জানে। মই AIDF দলক আপোনালোকৰ জৰিয়তে এটা প্ৰশ্ন কৰিব বিচাৰিম যে আপোনালোকে যিকোনো সভাতে কয় যে কংগ্ৰেছে 70 বছৰে কি কৰিলে। আৰে ভাই, কংগ্ৰেছে কি কৰিলে? কংগ্ৰেছে 61 বছৰ যুদ্ধ কৰি ইংৰাজৰ হাতৰ পৰা কংগ্ৰেছ এখন গণতান্ত্ৰিক দেশ হিচাপে ভাৰতক গঢ়ি তুলিছে আৰু আজি আপোনালোকে যি প্ৰতিদ্বন্দ্বিতা কৰি আছে ৱাৰ্ড মেম্বাৰৰ পৰা আপোনাৰ কাউন্সিলাৰ ZPC MLA খেলি আছে আপোনালোকে AIDF দলৰ পৰা, কিহৰ কাৰণে? একমাত্ৰ কংগ্ৰেছৰ কাৰণে। যদি কংগ্ৰেছে আজি দেশখন যদি ইংৰাজৰ হাতৰ পৰা যদি স্বাধীন নকৰিলে হয়, তেনেহ'লে আজি আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিলে হয়। গতিকে আপোনালোকেও আজিলৈকে ব্ৰিটিছৰ গোলাম হৈ থাকিব লগা হ'লহেঁতেন। আৰু মই আপোনালোকে এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ AIDF দলক যে 20 বছৰে আপোনাৰ কি কৰিছে? আপোনালোকে অকল সংখ্যালঘু মানুহৰ ওচৰত যায়, মিয়া মুছলমানৰ ওচৰত আপোনালোকে যায়, জাতিৰ দল বুলি কয়। আপোনালোকে জাতিৰ হৈ কোনটো কাম কৰিছে এটা উদাহৰণ দেখাওক আপোনালোকে। আজিলৈকেতো কোনো মাত মতা নাই। এতিয়া আমাৰ জাতিৰ, আমাৰ মুছলমানৰ হৈ বিজেপিয়ে ইমান কথা কৈ আছে, আপোনাৰ দলৰ পৰা কোনো এটা প্ৰতিবাদ আমি দেখা পোৱা নাই। কৰিলে একমাত্ৰ কংগ্ৰেছে কৰিছে প্ৰতিবাদ। আৰু কংগ্ৰেছে এইটো নিয়ম, এইটো হেৰি গুণ আছে যে যেতিয়া দেশখন স্বাধীন কৰিছিলে তাৰ 61 বছৰ আগত যুদ্ধ কৰি দেশখন স্বাধীন কৰিছে। মই ভোটাৰ ৰাইজক এইটোৱে আহ্বান জনাম যে চাওক, কাওডাঙ্গা ৰাজাহলীবাসী ৰাইজক এটাই আহ্বান জনাম যে আমাৰ ভৱিষ্যত প্ৰজন্মক যদি আপোনালোকে সুৰক্ষা দিব বিচাৰে, আমাৰ দেশৰ আইন ৰক্ষা যদি কৰিব বিচাৰে, আমাৰ দেশৰ সংবিধান যদি আপোনালোকে ৰক্ষা কৰিব বিচাৰে, তেনেহ'লে কংগ্ৰেছে হাত শক্তিশালী কৰক আৰু কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী সকলক ভোট দি জয়যুক্ত কৰক আৰু আমাৰ কাওডাঙ্গা ৰাজাহলী ছাবিনুৰ বেগমক আপোনালোকে ভোট দিয়ক যাতে আমাৰ কংগ্ৰেছ দল আৰু শক্তিশালী হয়। এইখিনিয়ে আহ্বান জনাইছোঁ।